হয় পূজা, আজি দুপৰীয়া 12 বজাত দিল্লীৰ যি কনষ্টিটিউশ্যন ক্লাব আছে সেই কনষ্টিটিউশ্যন ক্লাবত ইণ্ডি এলায়েন্স অৰ্থাৎ যি আমাৰ বিৰোধী মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটৰ এক বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকত এতিয়ালৈকে যিসমূহ বিষয় বিশেষভাৱে নিৰ্দিষ্ট কৰা হৈছে তাৰ ভিতৰত প্ৰধানকৈ হৈছে যি 2029ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা আছে, সেই লোকসভা নিৰ্বাচনক লৈ বিৰোধীয়ে কেনেদৰে আগবাঢ়িব তাৰ বাবে এক ৰণনীতি তৈয়াৰ কৰাটো। কাৰণ ইতিমধ্যে দেখা গৈছে যে 5খন ৰাজ্যত শেহতীয়াকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই বিধানসভা নিৰ্বাচনত 4খন ৰাজ্যতে বিৰোধীৰ অৱস্থা অতি দুখ লগা আছিলে। আৰু তাৰ পিছত এতিয়া যি লোকসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ কাৰণে বিৰোধীয়ে কেনেদৰে নিজকে প্ৰস্তুত কৰিব সেই বিষয়ে আলোচনা কৰাটো প্ৰধান বিষয় হিচাপে ইয়াত নিৰ্দিষ্ট কৰা হৈছে। তাৰোপৰি যি চৰকাৰ আছে, চৰকাৰৰ যি নীতি আছে সেই নীতিসমূহক কেনেদৰে বিৰোধীয়ে প্ৰত্যাহ্বান জনাব, সেই নীতিসমূহত কি ধৰণৰ ভুল আছে সেই বিষয়সমূহ আলোচনা কৰিবৰ কাৰণে নিৰ্দিষ্ট কৰা হৈছে। আৰু লগতে যি বিশ্বত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ ফলত দেশত যি ইন্ধনৰ মূল্য অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছে সেই বিষয়টো ইয়াত বিশেষভাৱে আলোচনাৰ বাবে নিৰ্দিষ্ট কৰা হৈছে। আৰু লগতে এই কথা বিৰোধী দলসমূহৰ মাজত নিৰ্দিষ্ট আলোচনা কৰা হৈছে যে যিহেতু দেশৰ পৰিস্থিতি, দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ত চৰকাৰে কিছু কথা আগতীয়াকৈ কোৱা নাছিলে, যিটো ৰাহুল গান্ধীয়ে পূৰ্বৰে পৰা পূৰ্বানুমান হিচাপে উল্লেখ কৰি আহিছিলে, আৰু সেইবোৰ লাহে লাহে দেখা পোৱা গৈছে যে সেই কথাখিনি হ'বলৈ ধৰিছে বা বিধানসভা নিৰ্বাচনৰ পিছত ইন্ধনৰ মূল্য বৃদ্ধিৰ কথা কৈছিলে সেয়া ইতিমধ্যে পৰিলক্ষিত হৈছে। গতিকে সেই বিষয়সমূহ কেনেধৰণে জনসাধাৰণৰ আগত তুলি ধৰিব বা কেনেধৰণে বিৰোধীয়ে বিষয়সমূহ লক্ষ্য কৰি ৰাখিছে আৰু সেই যিসমূহ লক্ষ্য তেওঁলোকে আগত ৰাখি পেলাই আগবাঢ়িছে আৰু সেইবোৰ প্ৰকৃততে চৰকাৰে তেনেধৰণৰ নীতিৰে আগবাঢ়ি আছে সেই বিষয়সমূহ কেনেধৰণে জনসাধাৰণক বুজাব পাৰিব সেই কথাসমূহ আলোচনা কৰাৰ কাৰণে আজিৰ বৈঠক প্ৰধানকৈ আহ্বান কৰা হৈছে। আৰু এই বৈঠকত গোটেই বিষয়সমূহ আলোচনা কৰাৰ পিছত তেওঁলোকে এক আনুষ্ঠানিক হয়তো বিবৃতি আগবঢ়াব। কাৰণ এতিয়ালৈকে তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা যি কোৱা হৈছে যে প্ৰথম যি মিটিং আছে সেই বৈঠকৰ কাৰণে ফটো অপৰচুনিটিৰ এটা সুযোগ দিয়া হৈছে, কিন্তু তাৰ বাহিৰে বাকী ইয়াৰ পিছত কি হ'ব বা কেনেধৰণে কি আগবাঢ়িব সেই বিষয়সমূহ পৰৱৰ্তী সময়ত জনাব বুলি কৈছে। গতিকে 12 বজাত যি বৈঠকৰ সময় নিৰ্ধাৰণ কৰা হৈছে সেই আলোচনা কিমান দেৰি হ'ব, সেই বৈঠক শেষ হোৱাৰ পিছত তাত প্ৰকৃততে কি বিষয়সমূহ আলোচনা হ'ল বা তাত কিবা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল নেকি সেই বিষয়সমূহ আলোচনাৰ অন্তত নিৰ্দিষ্ট একেবাৰে স্পষ্টভাৱে এটা বিষয় জনাব পৰা যাব।